হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ জোনাই মহকুমা যিহেতু মহকুমা আগত যিহেতু জোনাইত যি নৱনিৰ্মিত যি চিকিৎসালয় যিহেতু নিৰ্মাণ হৈ আছে সেই হাত মেলাৰ কাৰণে সেই নৱনিৰ্বাচিত চিকিৎসালয় যি বনাই নহওঁতে ভাত মেলাৰ কাৰণে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা মই সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতু বিষয়ববী আছে মই তেখেতৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় আমি আজি জোনাই মহকুমা ছাত্ৰ সন্থাই এই আমি জোনাইত নিৰ্মাণ কাৰ্যত হৈ থকা আদৰ্শ যিখন চিকিৎসালয় এই চিকিৎসালয়খন দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে আজি অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমাৰ স্পষ্ট কথা আমি ছাত্ৰ সন্থাই বাৰে বাৰে দাবী উত্থাপন কৰি আহিছোঁ আমি প্ৰশাসনক জনাই আহিছোঁ যে প্ৰায় 22 কোটি টকাৰ নিৰ্মাণ সাপেক্ষে যিখন আদৰ্শ চিকিৎসালয় নিৰ্মাণ হৈ আছে এই চিকিৎসালয়খনত ব্যাপক অনিয়ম হৈছে দুৰ্নীতি হৈছে বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ৱালসমূহ বৃহৎ ফাট মেলিছে সেই ফাটসমূহ এই মধ্যভোগী দালাল প্ৰদীপ ৰাঠিয়ে আপোনাৰ টিংপাত আৰু প্লাইবেড আৰু চিমেণ্টৰ ঘোলাৰে ঢাকিবলৈ চেষ্টা কৰিছে ভিতৰত পানী সোমাইছে বৰষুণৰ ফলত ভিতৰত পানী পৰিছে 2018 বৰ্ষৰ 11 জুলাই তাৰিখে তেতিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰি যোৱা এই যিখন চিকিৎসালয় নিৰ্মাণ চলি আছে এই চিকিৎসালয়ত ব্যাপক দুৰ্নীতি হৈছে অনিয়ম হৈছে আমি বিভিন্ন সময়ত প্ৰশাসনক জনাই আহিছোঁ যে এই দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে প্ৰশাসনে এটা ন্যায়িক তদন্ত ঘোষণা কৰিব লাগে যিহেতু এই দুৰ্নীতি অনিয়মৰ আপোনাৰ বিষয়া কৰ্মচাৰী ঠিকাদাৰ সকলোৱে আপোনাৰ লুণ্ঠনা চলাইছে চিকিৎসালয়খন নিৰ্মাণৰ ক্ষেত্ৰত সকলোৱে লুণ্ঠনা চলাইছে কিন্তু প্ৰশাসনে কথাসমূহ গুৰুত্ব দিয়া নাই গুৰুত্ব কৰা নাই তাৰ কাৰণে আমি ৰহস্য গুণ পাইছোঁ যে এই দুৰ্নীতি অনিয়মৰ লগত প্ৰশাসন জড়িত আছে নেকি যে বিভিন্ন বিষয়া কৰ্মচাৰীৰ সকলৰ ওপৰত বা ঠিকাদাৰগৰাকীৰ ওপৰত এটা ন্যায়িক তদন্ত দিব নোৱাৰা কাৰণ কি তাৰ কাৰণে আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ হাতত লৈছোঁ আমাৰ স্পষ্ট কথা যেতিয়ালৈকে এটা ন্যায়িক তদন্ত ঘোষণা নহ'ব যেতিয়ালৈকে এই আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যত এটা ন্যায়িক স্থগিত কৰি যেতিয়ালৈকে ন্যায়িক তদন্ত ঘোষণা নহ'ব ছাত্ৰ সন্থাই ন্যায়ৰ আন্দোলন চলি যাব যিহেতু প্ৰশাসনে বিভিন্ন ক্ষেত্ৰত এই কথাসমূহ কাণসাৰ কৰা নাই আমি কৈছোঁ যে বিজেপি চৰকাৰে বিভিন্ন সময়ত শূন্য সহযোগিতাৰ কথা কয় দুৰ্নীতি নিৰ্মূলৰ কথা কয় কিন্তু দুৰ্নীতি চলি আছে হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰি যোৱা সেই আদৰ্শ চিকিৎসালয়খনত আজি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হয় তেওঁ আহক তেওঁ আহি তেওঁ পৰিদৰ্শন কৰক যে নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম হৈছে দুৰ্নীতি হৈছে আমি কৈছোঁৱেই এই 22 কোটি টকাত বিভিন্ন ধৰণৰ বিষয়া কৰ্মচাৰী ঠিকাদাৰে লুটিপুটি খোৱা যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ সফল হ'ব দিয়া নহ'ব এই ষড়যন্ত্ৰ কোনোবাই গ্ৰহণযোগ্য নহয় আৰু মানি লোৱা নহ'ব তাৰ কাৰণে আমি আজি অসমৰ মুখ্যমন্ত্ৰীলৈ আমাৰ মহকুমা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক প্ৰদান কৰিম আমাৰ স্পষ্ট কথা এই ন্যায়িক তদন্ত হ'ব লাগিব এই আদৰ্শ চিকিৎসালয়খন যিসমূহ দুৰ্নীতি কৰিছে যিসমূহ বিষয়া কৰ্মচাৰী ঠিকাদাৰ সেইসকলৰ ওপৰত ন্যায়িক তদন্ত হ'ব লাগিব হয় ধন্যবাদ থাকিল যেহেতু সদৌ অসম ছাত্ৰ সন্থাৰ আৰু এজন যিহেতু প্ৰতিনিধি আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম 2018 চনতেই তেতিয়া স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিও 22 কোটি টকাৰ আধাৰশিলা স্থাপন কৰি গৈছে আদৰ্শ স্বাস্থ্যকেন্দ্ৰখনত সেইদিনাখন আমাৰ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটি সজাতি দলে গৈ পৰিদৰ্শন কৰি দেখিবলৈ পাইছোঁ যে যি মেডিকেলখনৰ যিটো আমি দেখি হস্তম্ভ হৈছোঁ এইকাৰণে হৈছোঁ যেনেধৰণে তেওঁলোকে নিৰ্মাণ কৰিব লাগিছিল এখন চিকিৎসালয় সেই চিকিৎসালয়খনত এতিয়া টিনপাত প্লাইবোৰ্ডেৰে তেওঁলোকে ঢাকি চিমেণ্টেৰে ঢাকিবৰ চেষ্টা কৰিছে এই প্ৰদীপ ৰাঠি নামৰ যিজন ঠিকাদাৰ তেখেতক অতি শীঘ্ৰে আমি ব্লেকলিষ্ট কৰিবৰ বাবে আহ্বান জনাইছোঁ জোনাই মহকুমা ছাত্ৰ সন্থাই অন্যথা কিন্তু আমি আৰু গণতান্ত্ৰিক আন্দোলন আগবঢ়াই নিম ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহযোগত এই কথা কিন্তু স্পষ্ট ইয়াত যে কোনোবা চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত আছে যে অভিযন্তা তেওঁলোকেও যে জড়িত আছে তেওঁলোকৰ ওপৰতো ন্যায়িক তদন্ত কৰিব লাগে আৰু ঠিকাদাৰজনৰ ওপৰত ব্যৱস্থামূলক শাস্তি তদন্ত কৰিবৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈ থাকে দুৰ্নীতিৰ কথা দুৰ্নীতি নিবাৰণৰ কথা তেখেতৰ নিজৰ বিভাগত 2018 চনত আধাৰশিলা স্থাপন কৰি যোৱা স্বাস্থ্যকেন্দ্ৰখন আজি তেখেতে পৰিদৰ্শন কৰিবলৈ আহক তেখেতে দেখিব যে ইয়াত দুৰ্নীতি হৈছে নে ইয়াত পাৰ্চেণ্টেজৰ কথা চলিছে প্ৰশাসনৰ লগত গতিকে আমি বাৰম্বাৰ দাবী জনাইছোঁ আৰু ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনোৱাৰ পিছতো তেওঁলোকৰ কিন্তু নিমাত তেওঁলোকৰ প্ৰশাসনিক বিষয়া গতিকে আমি ছাত্ৰ সন্থাই এটা কথাই দাবী জনাইছোঁ জোনাই মহকুমা ছাত্ৰ সন্থাই অতি শীঘ্ৰেই যদি ইয়াৰ এই বিষয়ৰ ওপৰত যদি তদন্তৰ আওতালৈ যদি নাহে তদন্তৰ আওতালৈ যদি নিনিয়ে তেতিয়াহ'লে কিন্তু ইয়াতকৈ আমি গণতান্ত্ৰিক আন্দোলন আগবঢ়াই লৈ যাম হয় ধন্যবাদ থাকিল যিহেতু মই সদৌ অসম ছাত্ৰ সন্থাৰ যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী জোনাইৰ পৰা মই এনিভাৰত 24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈ এনিভাৰত ৰ'ব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ
তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব